দেশৰ শৈক্ষিক নীতি আৰু গাঁথনিৰ ক্ষেত্ৰত পৰিৱৰ্তন অনাৰ বাবে মানৱ সম্পদ মন্ত্ৰালয়ে বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। মন্ত্ৰালয়ে সমগ্ৰ ভাৰতৰ জনতাক শিক্ষাৰ ক্ষেত্ৰত কেনেধৰণৰ পৰিৱৰ্তন বিচাৰে সেই বিষয়ে দিয়া পৰামৰ্শ জনাবলৈ আহ্বান কৰিছে। গতিকে আজি এক সংবাদমেলৰ যোগেদি অসম ডাউনটাউন বিশ্ববিদ্যালয়ৰ মুখ্য সদস্যসকলে সাংবাদিকক জনায় যে মানৱ সম্পদ বিভাগৰ কেন্দ্ৰীয় মন্ত্ৰী শ্ৰীমতী স্মৃতি ইৰাণীয়ে তেওঁৰ এখতীয়া অসম ডাউনটাউন বিশ্ববিদ্যালয় ভ্ৰমণকালত সেই বিষয়ে অৱগত কৰে আৰু এই অঞ্চলৰ পৰা তেনেধৰণৰ পৰিৱৰ্তনৰ কাৰণে দিয়া পৰামৰ্শ জানিবলৈ ইচ্ছা প্ৰকাশ কৰে। উক্ত উদ্দেশ্য আগত ৰাখি অসম ডাউনটাউন বিশ্ববিদ্যালয়ে এই অঞ্চলৰ শৈক্ষিক পৰিৱৰ্তন অনাৰ ক্ষেত্ৰত বিশেষ উদ্যোগ গ্ৰহণ কৰিছে। এই সজাগতা বঢ়োৱাৰ আৰু প্ৰস্তাৱ গ্ৰহণৰ ক্ষেত্ৰত প্ৰচাৰ মাধ্যমৰ এক বিশেষ ভূমিকা আছে। এনে পৰিৱৰ্তনমূলক দিহাসমূহ 500 শব্দৰ ভিতৰত আৰু এবছৰৰ ভিতৰত কাৰ্যকৰী কৰিব পৰা হোৱা উচিত। যিসমূহ ব্যক্তিৰ দিয়া উপযুক্ত বিবেচিত হ'ব তেওঁলোকে তাক কাৰ্যকৰী কৰাৰ সুযোগ পাব। অহা 29 অক্টোবৰৰ ভিতৰত এই দিহাসমূহ মন্ত্ৰালয়ৰ ৱেবছাইট পোনপটীয়াকৈ জমা দিব পাৰিব অথবা আমাৰ অসম ডাউনটাউন বিশ্ববিদ্যালয় যিকোনো কাৰ্যালয়ত 26 অক্টোবৰৰ ভিতৰত পোৱাকৈ পঠিয়াব লাগিব। প্ৰত্যেক ৰাজ্যৰ অঞ্চলসমূহৰ দিয়া অথবা ধাৰণাসমূহ পোনপটীয়াকৈ পঠিওৱাটো অত্যন্ত জৰুৰী। অসম আৰু ইয়াৰ চুবুৰীয়া অঞ্চলসমূহৰ নিৰ্দিষ্ট সমস্যা আৰু সমাধান সূত্ৰ এই অঞ্চলৰ জনসাধাৰণে উলিয়াব পাৰিব। সেয়েহে আজিৰ সংবাদমেলৰ অন্তত আসাম ডাউনটাউন ইউনিভাৰ্চিটিৰ চেঞ্চেলৰ ডক্টৰ নৰেন্দ্ৰ নাথ দত্তই কয় 21st century 22nd century এইবোৰ গোটেই আগৰ যিটো চিলেবাছ আছিলে সেইখিনি তেওঁলোকে পৰিৱৰ্তন কৰি ভালৰ কাৰণে কৰিব খুজিছে আৰু তেওঁ এটা ভাল কথা ক'লে যে এই ছাজেশ্যনটো সকলোৱে দিয়ক আৰু সেইটো নাই আমি ছাজেশ্যন কি দিম আমি সেইকাৰণে ৰাইজৰ পৰা বিচাৰিছোঁ আমি কিছুমান ছাজেশ্যন লিখিছোঁ। মই অলপ আগতে ক'লোঁ যে নাৰ্ছিং BSc নাৰ্ছিং ইমান মেৰিটৰিয়াছ ছোৱালী সেইকেইজনী MBBS পঢ়িব নোৱাৰে BSc নাৰ্ছিং পঢ়ে কিন্তু সিহঁতে লেটাৰেল এণ্ট্ৰি মানে ইঞ্জিনিয়াৰবিলাক জুনিয়ৰ ইঞ্জিনিয়াৰে লেটাৰেল এণ্ট্ৰি হৈ BE ইঞ্জিনিয়াৰ হ'ব পাৰে সিহঁতে হ'ব নোৱাৰে। সেইটো মই নাৰ্ছিং কাউন্সিললৈ লিখিছিলোঁ সিহঁতে হ'লে আমি ডাক্তৰ বহুত পাম আৰু ভাল ডাক্তৰেই পাম। গতিকে সেইটো ছাজেশ্যন আমি এইবাৰ দিম। গতিকে আশা কৰোঁ এবছৰ দুবছৰৰ পিছত সেইটো হ'ব। ভিডিঅ' জাৰ্নেলিষ্ট সুশান্ত দাস, চেণ্টিনেল নিউজ, গুৱাহাটী।